নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ ফৰ আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল। আজি আমি ডিছকাছ কৰিব ওলাইছোঁ ৰিজনিঙৰ 6 নম্বৰ চেপ্টাৰ ৱৰ্ড ফৰ্মেশ্যন। তো চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক এই চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল যাতে আগন্তুক ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো আজি আমাৰ ডিছকাছ কৰিবলগীয়া চেপ্টাৰটো হ'ল ৱৰ্ড ফৰ্মেশ্যন। ঠিক আছে, কি হল নাম ওয়ার্ড ফর্মেশন মানে কি শব্দৰ গঠন কৰা হ'ব, শব্দৰ গঠন কৰা ওয়ার্ড ফর্মেশন। তো ইয়াতে আমাৰ বিভিন্ন ধৰণৰ কোৱেশ্চন থাকে। তো মই কোৱেশ্চন ওয়াইজত ভাগ কৰি দিছো টাইপ 1 টাইপ 2 তেনেকৈ। তো প্ৰথমটো টাইপত আমাৰ কি দিছে, ইন দিস টাইপ অফ কোৱেশ্চন এ ওয়ার্ড হ্যাজ বিন গিভেন ফলোড বাই দ্য 4 আদার ওয়ার্ডস। তো এনেকুৱা ধৰণৰ কোৱেশ্চনত কি দিয়া থাকে, এটা কোৱেশ্চন ওয়ার্ড এটা দিয়া থাকে এনেকুৱাকৈ আৰু তাক 4টা ওয়ার্ডে ফলো কৰে তেনেকৈ। The candidate has to identify the word which can or cannot be formed by using the letters of the main word. তো আমি কি কৰিব লাগে তাৰ পৰা যে কোনটো ওয়ার্ড গঠন কৰিব পাৰিম, এই মেইন ওয়ার্ড যোনটো আমাৰ দিয়া আছে এই মেইন ওয়ার্ডটোৰ পৰা আমি কোনটো ওয়ার্ড গঠন কৰিব পাৰিম। ধৰা হ'ল আমাৰ ফৰ্মেশ্যনটো আমাৰ মেইন ওয়ার্ড, ঠিক আছে, ফৰ্মেশ্যনটোৱে আমাৰ কি হ'ল মেইন ওয়ার্ড। তো ইয়াৰ পৰা আমাৰ 4টা অপশ্যন দিব এনেকৈ। তো আমি কোনটো কৰিব পাৰিম বা কোনটো কৰিব নোৱাৰোঁ সেইটো প্ৰশ্নত সুধি দিব, তো আমি সেইটোৱে জাষ্ট ওলাব লাগে। তো প্ৰথমটো কুৱেশ্যন চাওঁ টাইপ 1-ৰ। In the following question, select the word from the given alternative which cannot be formed using the letters of the given word. তো কোনটো আমি গঠন কৰিব নোৱাৰিম আমাৰ সেইটোৱে দিছে, ঠিক আছে। তো আমাৰ কি দিছে ওয়ার্ডটো ক্যারেক্টার, কি দিছে ক্যারেক্টার। তো আমি ইয়াতে কি চাম যে কোনটো পাৰিম, তো ক্যারেক্টারটো আমি পাৰিম হয়নে, এইটোতো আমি পাৰিম গঠন কৰিব। ক্যারেট এইটো আমি পাৰিম। ট্ৰেচাৰ আমি পাৰিম নে নাই, টিও আছে আৰও আছে এও আছে চিও আছে ইউ আছে আৰ আছে। তো আমি কি নোৱাৰিম হাৰ্টি নোৱাৰিম, কি নোৱাৰিম হাৰ্টি, কাৰণ আমাৰ কি ৱাইটো তাতে নাই। তো অপশ্যন কি হৈ যাব, অপশ্যন সি কি হৈ যাব আমাৰ কাৰণে কাৰেক্ট। তো এনসাৰ আমাৰ কি হৈ যাব অপশ্যন সি। পিছৰ কুৱেশ্যনটো চাওঁ, দিছে কি এডমিনিষ্ট্ৰেশ্যন, কি দিছে এডমিনিষ্ট্ৰেশ্যন। এতিয়া কুৱেশ্যন ওয়ার্ড কেইটা কি দিলে, চ ৰেশ্যন দিছে। ফাৰ্ষ্ট ওয়ার্ডটো কি দিছে ৰেশ্যন, যোনটো আমি ইয়াতে চ লাষ্টত এইখিনিতে পাই গৈছোঁ ৰেশ্যন বুলি, হয় নে নহয়। মিনিষ্টাৰ আমি পাৰিম নে নাই, MINIS মিনিষ্টাৰ TER, এইটো আমি কি হ'ব নোৱাৰিম, কাৰণ কি আমাৰ ই নাই এডমিনিষ্ট্ৰেশ্যনত, কি নাই ই নাই। তো আমাৰ এনসাৰ কি হৈ যাব, এনসাৰ কি হৈ যাব অপশ্যন বি, কি হৈ যাব অপশ্যন বি। মিনিষ্টাৰ আমি কি ফৰ্ম কৰিব নোৱাৰিম, হ'ব মিনিষ্টাৰ ওয়ার্ডটো আমি কি কৰিব নোৱাৰিম ফৰ্ম কৰিব নোৱাৰিম। তো অপশ্যন বি ইজ কাৰেক্ট। বাকীকেইটা এতিয়া আমি পাৰিমে, তোমালোকে চাই ল'বা, ঠিক আছে। কি দিছে ডাইৰেকশ্যনটো আগতে পঢ়ি ল'ব লাগিব। ইন ইচ অফ দ্য ফলোয়িং কুৱেশ্যন এ ওয়ার্ড হ্যাজ বিন গিভেন, আচ্ছা দিয়া আছে, ফলোড বাই দ্য 4 আদার ওয়ার্ডস ওয়ান অফ হুইচ ক্যান বি ফৰ্মড বাই দ্য ইউজিং লেটাৰ্ছ অফ দ্য গিভেন। আচ্ছা আমি কোনটো এতিয়া গঠন কৰিব পাৰিম আমি সেইটোহে ওলাব লাগে, ঠিক আছে। আৰু মনত ৰাখিবা ইয়াতে আমি যিকোনো এটা লেটাৰ ধৰি ল'লোঁ, আমাৰ এটা লেটাৰ এ, তো এ আমি এবাৰে ইউজ কৰিব পাৰিম, দুবাৰ ইউজ কৰিব নোৱাৰোঁ। তো ওয়ার্ডটো আমাৰ কি দিছে ডেমক্ৰেসি, কি দিছে ডেমক্ৰেসি। ডেমক্ৰেসি মানে কি গণতন্ত্ৰ। চোৱা সিক্ৰেসি দিছে, সিক্ৰেসি আমি কি কৰিব নোৱাৰিম গঠন কৰিব নোৱাৰিম, কাৰণ আমাৰ ইয়াতে ডাবল ই আছে, হয়। তো এইটো অপশ্যন আমাৰ গ'ল। মাইক্ৰ ইয়াতে আমাৰ আই দি দিছে, তো আইটো তো আমাৰ নাই তাতে, তো অপশ্যন বিও আমাৰ গ'ল। নেক্সট আমাৰ কি দিছে মাৰ্চি দিছে, কি দিছে মাৰ্চি, এম আছে এ আছে আৰ আছে চি আছে ৱাই আছে। তো আমাৰ কি হৈ যাব অপশ্যন সি কাৰেক্ট, কি হৈ যাব অপশ্যন সি কাৰেক্ট। ওকে, তো আমাৰ এনসাৰ কি হৈ যাব অপশ্যন সি, কি দিছে আমাৰ মাৰ্চি, কি দিছে মাৰ্চি, কি হৈ যাব আমাৰ কাৰেক্ট এনসাৰ। পিছৰ কুৱেশ্যনটো চাওঁ, কম্পেনচেশ্যন, কি দিছে পিছৰটো কম্পেনচেশ্যন। তো আমি কি দিছে কোনটো কৰিব নোৱাৰিম, চ' এইটোত ৱাই আছে এইটোতো ৱাই আছে, তো কম্পেনচেশ্যনত কোনো ধৰণৰ ৱাই নাই, তো অপশ্যন এ এণ্ড বি আমাৰ গ'ল। নেক্সট কি দিছে আমাৰ মটিভ দিছে, তো চোৱা মটিভত আমাৰ ভি আছে কিন্তু তাতে কোনো আমাৰ ধৰণৰ ভি নাই, তো আমাৰ কি হৈ যাব
মেনশন কি হৈ যাব মেনশন আমাৰ কাৰেক্ট হৈ যাব তো এনসাৰ কি হৈ যাব আমাৰ অপশন সি যে আমি তাৰ পৰা কি মেনশন ওয়ার্ড যোনটো আছে হেতু আমি কি কৰিব পাৰিম ফর্ম কৰিব পাৰিম হ'ব নেক্সট এতিয়া চাও কি কোৱেশ্চন আছে নেক্সট কি দিছে টাইপ 2 ধৰণৰ কোৱেশ্চন ইন দিস টাইপ অফ কোৱেশ্চন এ word has been given and the candidate is required to make a meaningful word by the using the letter at the different position like first second 8th 5th of the given আচ্ছা আমাৰ এটা কি দিব এটা আমাৰ কোৱেশ্চন দি দিব word দি দিব মানে ঠিক আছে word এটা দি দিব যেনেকৈ wordটো আমি লইলো এনেকুৱা ধৰণৰ এটা word দি দিলে তো আমাৰ কোৱেশ্চনত ক'ব যে ইয়াৰ সেকেন্ড wordটো বা ফোৰ্থ wordটো ইউজ কৰি তুমি কি কি মিনিংফুল word বনাব পাৰিবা বা কেইটা বনাব পাৰিবা বা কোনটো বনাব নোৱাৰা তেনৱাকে কোৱেশ্চনটো খুদিব বেছিভাগ ক্ষেত্ৰত দেখা যায় যে কেইটা মিনিংফুল word আমি বনাব পাৰিম হেতুৱে আমাক খুদি দিয়ে হয় তো এতিয়া চাও কোৱেশ্চন বিলাক কেনেকুৱা ধৰণৰ আছে কি দিছে if it's possible to make only one meaningful word from the 3rd 6th 9th 10th of the letter word from the kidle parenthesis or ki word koise third to ki dise amar third mane amar r tar bisot amar ki dise 6th ot amar ki ase t ki dise t 9th ot amar ki ase amar 9th ot ase 1 2 3 4 5 6 7 8 9 s আছে আৰু কি দিছে আমাৰ 10th মানে কি আছে আমাৰ i আছে ওকে তো ইকুয়ালে using the each only once last letter of the word of your answer if no such word can be formed then your answer x আচ্ছা যদি এইকেইটা ইউজ কৰি আমি যদি এটা ওয়ার্ড বনাব পাৰো মিনিংফুল এটা যদি আমি কি বনাব পাৰো ওয়ার্ড বনাব পাৰো তো হেতুৰ আমাৰ কৈছে যে হেতুৰ লাষ্ট লেটাৰটো আমাৰ কি হ'ব আৰু যদি নবনে তেতিয়া আমাৰ কি লিখিব যে x বুলি লিখিব দিছে এনসাৰত ওকে কি লিখিব দিছে x লিখিব দিছে if more than one then such can be formed then y যদি এটাৰ পৰা বেছি ওয়ার্ড হয় তেতিয়া হলে আমাৰ y লিখিব দিছে ওকে সো str ইউজ কৰি আমি কি বনাব পাৰো str ইউজ কৰি আমি কি বনাব পাৰো তো str ইউজ কৰি আমি কি বনাব পাৰো ষ্টিৰে হৈ গল শুন বেসিক্যালি ষ্টিৰ হৈ গল হয় না নহয় ষ্টিৰ এটা মানে কি হল আমাৰ ষ্টিৰৰ আমাৰ কি থাকে লাষ্টত r লাষ্টত আমাৰ কি থাকে r থাকে হয় না নহয় লাষ্টত কি থাকে r আৰু ষ্টিৰৰ মানে কি হিলুৱা কি মানে লৰসৰ কৰা বা হিলুৱা হয় হিলাই দিয়া তো তাত লাষ্টত কি আছে r তো অপশন a কি যাব আমাৰ কারেক্ট হৈ যাব নেক্সট কোৱেশ্চন টু চাও if it possible to make the meaningful word from the first 4th 7th 11th acha first amar ki dise I tar pisot ki dise amar fourth ot amar ki ase e ki dise e dise tar pisot aru ki dile 7th ot amar ki ase r ki dise amar r aru ki dise 11th amar ki hobo t ki dise t তো এই কেটা ইউজ কৰি আমি কেইটা কি কলে which of the following word will be the third letter of your word আচ্ছা আমি যদি এইকেটা যদি বনাও তেতিয়া আমাৰ following word কি হ'ব আচ্ছা এটো দেখা পোৱাৰ লগে লগে আমি এটা ৰেলৱে ডিব্বাত এটা word দেখা পাও টায়াৰ কি দেখা পাও টায়াৰ t i e r বা টায়াৰ 1 city টায়াৰ 2 city এবলা আমি শুনাই পাই থাকো হয় না নহয় তো ফার্স্ট তো আহি গল হেতু তো কি কৈছে if more than one such word can be made then give the m যদি এটাৰ পৰা বেছি হয় তে আমি m দিব লাগিব if no such word can be formed then x যদি কোনো word নহয় then x আৰু এটা কৈছিল then which of the following will be the third letter of the word তো third letter আমাৰ কি আহিছে এনেকা ই আহিছে কিন্তু আৰু আমাৰ কি আহিব পাৰে আৰু word আহিব পাৰে তো আমি হেতু এতিয়া চাব লাগিব যে আৰু কি আমাৰ word আহিব পাৰে আৰু এটা কি হ'ব পাৰে আমাৰ right r i t e তো right মানে কি হল অধিকাৰ তেনেকুৱা টাইপৰ বুজায় তো কি কলে if more than one such word then m তো আমাৰ কি হৈ যাব এতিয়া आंसर কি হৈ যাব m आंसर কি হ'ব আমাৰ m ওকে মানে অপশন সি এটা টাইপ 3 কি কলে in this type of question a word has been given and the candidates are required to form as many meaningful word as possible of the given word using each letter only once in the each word তো আমাক এনেকুৱা কিবা এটা word দিলে ধৰিলো আমাৰ wordটো দিলে x a x e x মানে কি কুল তো এইটো word ইউজ কৰি আমি কি word মানে মিনিংফুল word বনাব পাৰিম হেতু আমাক খুদা হয় ঠিক আছে কোশ্চেন ব্লকৰ ফালে এতিয়া আমি চাও
তো আমাক কি দিলে ফার্স্ট দিলে ALEP ইউজ কৰি আমি কি ওয়ার্ড আমি বনাব পাৰো ঠিক আছে তো ফার্স্টত তো আমি এটা কি পাই যাও লিপ ইয়ার হেতু আমি পাই যাও ফার্স্টত যে লিপ বুলি পাই যাও নেক্সট আমি কি পাও PALE ঠিক আছে পেল মানে কি হল আমাৰ ডাল বুজায় ডাল মানে কি হল অলপ মানে ধৰা ধোৱা পৰি গৈছে অলপ দাগ সাগ পৰি গৈছে তেনেকুৱা লিপ মানে কি হল আমাৰ লিপ ইয়াৰ আহে যে জাপ মাৰা হয় নহয় লিপ মানে কি হল আমাৰ জাপ মাৰা টাইপৰ ঠিক আছে আৰু এটা আমি বনাব পাৰো কি বনাব পাৰো PEAL তো এইটো আৰু এটা ওয়ার্ড হয় তো আমাৰ এটোৰ মিনিং মানে কি যেনেকুৱা হাতীয়ে কি কৰে গৰজ কৰে হয় না নহয় গৰজি থাকে তো তেনেকুৱা কি কয় পিল বুলি কয় কি কয় পিল তো গৰজ কৰাটো আমাৰ কি হয় পিল ডাল মানে কি হল মানে খেমেকা পৰি যোৱা তেনেকুৱা টাইপৰ তো আমি কেইটা ওয়ার্ড পালো তিনটা তো আমাৰ কি হৈ যাব অপশন সি কারেক্ট হৈ যাব কি হৈ যাব आंसर আমাৰ অপশন সি ঠিক আছে অপশন সি যে আমি তিনটা ওয়ার্ড পাইছো নেক্সট কোশ্চেনটো তেনেকৈ চাও How many meaningful words can be made with the letters IFEL the letter of the আচ্ছা এটা এইটো IFEL যোনটো দিছে হেতু ইউজ কৰি আমি কেইটা বনাব পাৰিম ঠিক আছে কেইটা বনাব পাৰিম ইউজ কৰি তো ফার্স্টটো তো এটা কি দেখা পাই গৈছে লাইফ এটা হৈ যাব আমাৰ ওয়ার্ড কি হৈ যাব লাইফ তো এটা তো পাই গলো লাইফ আৰু কি বনাব পাৰিম আমি FILE ফাইল তো আমি কেইটা বনাব পাইছো দুটা আৰু বনাব পাৰিম নেকি ই দি কিবা স্টার্ট হোৱাকে বনাব নোৱাৰো এল দি স্টার্ট হোৱাকে আমাৰ অলৰেডি বনোৱা হৈ গল এফ দি স্টার্ট হোৱাকে বনোৱা হৈ গল আই দি স্টার্ট হোৱাকে বনোৱা হৈ গল তো আমি কেইটাই পাৰিম দুটা কেইটা পাৰিম দুটা তো অপশন সি কি হৈ যাব আমাৰ কারেক্ট आंसर হ'ব ঠিক আছে পিছৰ কোশ্চেনটো কি দিলে ইন দিস টাইপ অফ কোশ্চেন some words are given and the candidate has to either suffix মানে কি হল আমাৰ কোনোবা এটা ওয়ার্ড দিছে তার পিছফালে যদি আমি লগাও হেতু আমাৰ সাফিক্স আৰু প্ৰিফিক্স মানে কি আগফালে তো মনত ৰাখিবা সাফিক্স কো হয় ওয়ার্ডৰ পিছফালে আৰু প্ৰিফিক্স মানে আগফালে আৰু মেইন ওয়ার্ড মাজত থাকে ঠিক আছে আৰু যেতিয়া লগাও তে আমাৰ এটা নিউ ওয়ার্ড ক্ৰিয়েট হৈ যায় সেম লেটার ইন ইচ ওয়ার্ড তো এনেকুৱাকে এটা ওয়ার্ড দিব তাৰ প্ৰিফিক্সত আমি কিবা এটা লগাব লাগিব অপশন দি দিব ঠিক আছে এনেকুৱা তো আমি কি লগাম যাতে আমাৰ মিনিংফুল হয় তেনেকৈ দিব পাৰে বা ইয়াতে বহুত কেইটা ওয়ার্ড দি দিব তো আমি ইয়াৰ পিছফালে সেম ওয়ার্ড কি লগাই দিম যাতে গুটেকেইটা আমাৰ সেম মিনিংতে আহে হ'ব গুটেকেইটা আমাৰ কি হয় মানে মিনিংফুল ওয়ার্ড ক্ৰিয়েট কৰিব পাৰে প্ৰিফিক্স আৰু সাফিক্স লগাব লাগে তো মিনিংফুল ওয়ার্ড তো কোশ্চেন চালে বুজি পাই যাবা কেনেকুৱা ধৰণৰ কোশ্চেন থাকে তো কোশ্চেনটো চাও given below the some group of letters which of the option can be joined at the end of these letters then to make them a meaningful word আচ্ছা এইকেইটা আমাৰ দিলে লেন সেন ওয়ার সি এইকেইটাৰ পিছত আমি কি লগাব লাগিব ইয়াৰ পৰা মানে গুটেকেইটা সেম লগাম যদি এ লগাও তেতিয়া গুটেকেইটাতে এ লগাব লাগিব ডি লগালে গুটেকেইটাতে ডি বি লগালে গুটেকেইটাতে বি আৰু কে লগালে গুটেকেইটাতে কে ঠিক আছে তো আমি এতিয়া চাও গুটেকেইটাৰ পিছত এ লগায় তো আমাৰ কি হৈ যাব ফাৰ্ষ্টটো হৈ যাব লিনা সেকেন্ডটো কি হৈ যাব সানা কিবা ওয়ার্ড আছে নেকি ওয়ারা তো এ টো নহয় বি অপশনত কি দিছে আমাৰ ফার্স্টটো কি হৈ যাব আমাৰ ল্যান্ড কি হৈ যাব ল্যান্ড হৈ যাব নেক্সট অপশনটো আমাৰ কি হৈ যাব পিছৰটো স্যান্ড কি হৈ যাব স্যান্ড তো স্যান্ড তো এটা মিনিংফুল কি স্যান্ড মানে কি বালি বুজায় থার্ডটো কি হৈ যাব ওয়ার্ড মানে কি বুজায় আমাৰ শব্দ ডি লগাই দিয়া লগে লগে আৰু কি বুজায় লাষ্টটো আমাৰ সিড কি বুজায় সিড হৈ যাব মানে ডি লগাই দিলে তোমাৰ কি হৈ যাব সিড মানে কি হল আমাৰ বীজ আৰু ল্যান্ড মানে আমাৰ কি হল ল্যান্ড মানে আমাৰ হল ধাৰ দিয়া কি বুজায় ধাৰ দিয়া আমি যে ধাৰ লও হেতু কি বুজায় ঠিক আছে তো ধাৰ দিয়া বা লোৱা কি বুলি কয় ল্যান্ড বুলি কোৱা হয় ওকে তো আমাৰ মিনিংফুল ওয়ার্ড হৈ গল গুটে এটা তো আমাৰ কি হৈ যাব आंसर কি হ'ব আমাৰ অপশন ডি ঠিক আছে আজিলৈ ইমানে সমাপ্ত কৰিলো এই চেনেলটোক তোমালোকে সাবস্ক্ৰাইব কৰিবা আগন্তুক ভিডিঅ'বিলাক পাই থকা আৰু বেল আইকনটো দবাই ৰাখিবা আপোনালোকক মোক সাপোৰ্ট কৰিবলৈ ৰিকুৱেষ্ট কৰল যাতে এনে ধৰণে আমি আগবাঢ়ি গৈ থাকো আৰু এডিআইৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰিপাৰেচন কৰি থাকিব পাৰো তথা আসাম গভৰ্ণমেণ্টৰ বিভিন্ন এক্সামবিলাকৰ কোৱেশ্চনবিলাক আমি আলোচনা কৰি থাকিব পাৰো ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰি যাব